নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 22 জুলাই ডাঙৰ খবৰ ক'বলৈ লৈছোঁ যে আপোনালোকে বেংকত চেক কৰক এই 5টা আঁচনি আপোনালোকৰ একাউণ্টত সোমাইছেনে নাই। তো কি এই 5টা আঁচনিৰ টকা তো আপোনালোকক গোটেইখিনি আলোচনা কৰিম আৰু কি কাম নকৰিলে আপোনালোকৰ এই টকাখিনি নোসোমাব, তো সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি লওক। যে প্ৰথমতে ক'বলৈ লৈছোঁ অৰুণোদয়ৰ 1250 টকা, কৃষকৰ পইচা 2000 টকা, লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগসকলৰ টকাটো সোমাইছেনে নাই। আপোনালোকৰ যদি সোমোৱা নাই, এই টকাখিনি যদি সোমোৱা নাই, এই 5টা আঁচনিৰ টকা যদি সোমোৱা নাই, কি কাম কৰিব যাতে আৰু আঁচনি আপোনালোকে লাভ কৰে। প্ৰথমতে ক'বলৈ লৈছোঁ আপোনালোকৰ যদি অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই, আপোনালোকে বেংকত যাওক। বেংকত যোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড জমা দিয়ক। আধাৰ কাৰ্ড জমা দি পেলাই আপোনালোকৰ আধাৰ কাৰ্ড মোবাইল নম্বৰ লিংক কৰক। বেংকত গৈ পেলাই কৰিলেই হ'ব। বেংকত একেবাৰে ফ্ৰীত কৰিব পাৰিব, একো টকা নালাগে। কিন্তু আপুনি যদি বেলেগ ক'ৰবাত গৈ পেলাই কৰে, যেনেকৈ CHC চেণ্টাৰবিলাকত কৰে, তেতিয়া কিন্তু আপোনালোকৰ টকা দিব লাগিব, 100 টকা দিব লাগিব, 100 টকা এটা দিব লাগিব, অনলাইন ফিজ এটা দিব লাগিব। তো আপোনালোকে বেংকত গৈ পেলাই আপোনালোকে এই কামখিনি কৰি লওক, ফ্ৰীত কৰিব পাৰিব। আৰু যিকোনো টকা, অৰুণোদয় আঁচনিৰ টকা হওক, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন হওক, কৃষকৰ টকা হওক, এই KYC আপডেট নকৰিলে কিন্তু আপোনালোকে একো টকা নাপাব। আৰু SHG মহিলাসকলকো কৈ দি আছোঁ যে SHG মহিলাসকলেও যদি আধাৰ চিডিং নকৰে, তেতিয়াহ'লে আপোনালোকে এই টকাখিনি নাপাব, বেংক চিডিংটো নকৰিলে নাপাব এই টকা। তো আপোনালোকে সকলোৱে কি কৰক, বেংকত যাওক, KYC আপডেট কৰক। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া সোমাব আপোনালোকে যদি নাজানে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক কৈ দিম যে উদ্যমিতা আঁচনিৰ টকা কেতিয়া সোমাব। আৰু যদি অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ পঞ্চায়ত বা গাঁও পৌৰ এলেকাৰ মিউনিচিপালিটিত ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনাৰৰ লগত আলোচনা কৰক যে আমাৰ টকাটো সোমোৱা নাই কিয়। আৰু গাঁৱৰ কৃষকসকলে যদি আপোনালোকৰ টকাটো সোমোৱা নাই, তেতিয়াহ'লে আপোনালোকে চেক কৰক, আপোনালোকে KYC আপডেট কৰক। আপোনালোকে য'ৰ পৰা এপ্লাই কৰিছে তাত গৈ পেলাই আপোনালোকৰ ট্ৰেকিং নম্বৰটো দি আপোনালোকে চেক কৰক যে আপোনালোকৰ কিয় সোমোৱা নাই। তাত আপোনালোকক দেখাব যে কিবা ভুল হৈ আছে নেকি। যদি কিবা ভুল হৈছে আপোনালোকক আকৌ শুধৰাই দিব, শুধৰাই দি আপোনালোকৰ এই টকাখিনি সোমাই যাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।